Hey, still. অসমৰ সৰ্বকালৰ জননেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি NDA অসম বিধানসভাৰ বিধায়িনী দলৰ নেতা হিচাপে তেখেতক সৰ্বসন্মতক্ৰমে নিৰ্বাচিত কৰা হয়। আমি সকলোৱে তেখেতক অহা 5 বছৰৰ কাৰণে আন্তৰিক শুভেচ্ছা অলপ জ্ঞাপন কৰিছোঁ আৰু মই লগে লগে তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিবৰ কাৰণে मैं आह्वान जनाइছো अनुरोध जनाइছো डॉक्टर हिमंत बिश्व शर्मा। हमारे बीच में विराजमान हमारे पार्टी के पूर्व अध्यक्ष भारत सरकार की स्वास्थ्य मंत्री श्री JP नड्डा जी, हरियाणा के सम्मानीय मुख्यमंत्री नायब सिंह साइनी जी, आमार मजत उपस्थित অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ নেতা ৰিহন দৈমাৰী ডাঙৰীয়া, আমাক সন্মুখৰ পৰা নেতৃত্ব দিয়া ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়কসকল, গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়কসকল, বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ নৱনিৰ্বাচিত বিধায়কসকল, তিনিওটা দলৰে সন্মানীয় সংসদসকল আৰু উপস্থিত বুদ্ধিবৃন্দ, ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ কাৰণে আজি এটা গৌৰৱৰ দিন। একেৰাহে 3বাৰকৈ চৰকাৰ গঠন কৰাৰ এক বিৰল সন্মানৰ আমি अधिकारी होइसे। इस भव्य विजय के लिए मैं असम वासियों को बहुत बहुत धन्यवाद ज्ञापन करता हूं। असम वासियों ने भारत की प्रधानमंत्री नरेंद्र मोदी जी को असम में तीसरा बार सरकार करने के लिए आशीर्वाद दिए और बीजेपी का कार्यकर्ता हमारे पूरे ये चुनाव प्रक्रिया को आशीर्वाद देने के